সোণগুটি ধাননি সৰু সৰু পাত। নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। প্ৰথমতে সকলোকে মোৰ ইউটিউব চেনেল ববিএছ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। এইয়া সোণগুটি ধানৰ মাজৰ পৰা, আৰু সকলোৱে জানে ভৰি ৰুওঁতে মই ভিডিঅ' দিছিলোঁ আৰু চাইছে সকলোৱে আশীৰ্বাদ মানে দি গৈছে। ভিডিঅ'টোত বহুত ভিউজো গৈছিলে আৰু এতিয়া কটা ভিডিঅ'খিনি দেখাম। যিহেতু আমি চাবলৈ আহিছোঁ ধান পকিছেনে নাই। ঠায়ে ঠায়ে পকিছে, ঠায়ে ঠায়ে পকা নাই। আৰু মই ফেচবুক লাইভৰ যোগেদি দেখাইছিলোঁ আমাৰ ধানখিনি মানে এজন মানুহে গোটেই জাবৰ সোমোৱাই দিছিলে। সেই ধানখিনি এতিয়া মানে নহ'ল, সেই ধানখিনি তেতিয়া মৰি গৈছিলে। ৰোৱাৰ পিছতে যেতিয়া ট্ৰেক্টৰ বা এনেকৈ মৰাপাতক ঘুগুলা সোমাই দিছিলে, জাবৰ সোমাই দিছিলে, মৰি গ'ল। চাবলৈ আহিছোঁ ধানখিনি আধা পকিছে আধা নাই পকা। যিহেতু মানে আমি আকৌ উঘলি ৰুইছোঁ, কিবা কিবি কৰিছোঁ, সেইকাৰণে উল্টা পুল্টা হৈছে অলপ। আৰু ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকৰ ছাইডে ধান কাটিছেনে নাই, নে কাটিব হৈছেনে নাই জনাব। আৰু খুবেই ভাল লাগিছে। মই আৰু মোৰ লগত মা আছে, আৰু পথাৰলৈ আহি খুবেই ভাল লাগিছে। ইমান ধুনীয়া এটা পৰিৱেশ। আৰু ধানখিনি চাওকচোন আপোনালোকে। এইয়া ধানখিনি আধা পকিছে আধা নাই পকা। এই মাজতে এইখিনি কেঁচা কেঁচা হৈ আছে এইখিনি, আৰু সেইখিনি পকিছে এনেকৈ মানে এনেকুৱা হৈ আছে। আৰু চাওক সেইবিলাক পথাৰ খুব ভাল লাগিছে। এইফালে মা বহি আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ইয়াত এনেকৈয়ে ধান কটা হয়, আৰু এইখিনি ধান পৰি যোৱাৰ কাৰণে অকণমান হালি কাটিবলগীয়া হৈছে। আৰু আপোনালোকৰ ঠাইত ধান কাটিছেনে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এয়া মোৰ মা। পথাৰলৈ আহিলে তামোল মেইন, যিহেতু আমি অসমীয়া মানুহৰ তামোলখন খুবেই মেইন হৈ আছে। চাওকচোন। প্ৰিয় বন্ধু বান্ধৱীসকল, পথাৰলৈ আহিলে এটা কথা খুব মনলৈ আহে। সোণগুটি ধাননি সৰু সৰু পাত, সোণ তুমি চেনেহি। এই গানটো সঁচাকৈ খুবেই ভাল লাগে। আৰু সেয়াই আৰু ভিডিঅ'টো সকলোৱে চাব। যদি কোনোবা পেজত চাই আছে, পেজটো ফ'ল' কৰিব। আৰু এনেকৈ আগুৱাই যাবলৈ সদায় ভুলবোৰ দেখাই দিব, সহায় কৰিব। সেইখিনিয়ে আৰু ভিডিঅ'টো কি পালে জনাব। খালি আপোনালোকে কমেণ্ট বক্সটো খোলা আছে।